Dear students, welcome to MNB EduHub. আজি আমি তোমালোকৰ বাবে লৈ আহিছো প্ৰি-বোৰ্ড এক্সামিনেশ্যন 2023-24 যোৰহাট জিলাৰ সোশিয়াল সায়েন্স বিষয়ৰ কোৱেশ্চন পেপাৰ। এই ভিডিঅ'টোত আমি তোমালোকৰ লগত ডিসকাস কৰিম 45 টা যি এমসিকিউ কোৱেশ্চনছ আছে এই কোৱেশ্চনছ আৰু তাৰে সলিউশন। বলা আমি ভিডিঅ'টো আৰম্ভ কৰিছো। প্ৰথমটো যিটো প্ৰশ্ন আছে হেতু হ'ল বংগ বিভাজনৰ সময়ত ভাৰতবৰ্ষৰ ভাইসৰয় কোন আছিল? আৰু অপশনবোৰৰ মাজত শুদ্ধ উত্তৰটো হ'ব অপশন বি লৰ্ড কাৰ্জন। 2 নম্বৰ প্ৰশ্ন অসম এছ'চিয়েশ্যনৰ প্ৰথমখন অধিৱেশন 1905 চনত ক'ত অনুষ্ঠিত হৈছিল? আৰু অপশনবোৰৰ মাজত শুদ্ধ উত্তৰটো হ'ব অপশন সি ডিব্ৰুগড়ত। 3 নম্বৰ প্ৰশ্ন জাতিসংঘ কোন চনত গঠন কৰা হৈছিলে? লীগ অফ নেশ্যনছ এটো কিমান চনত গঠন কৰা হৈছিলে হেতু সুধিছে আৰু অপশনবোৰৰ মাজত শুদ্ধ উত্তৰ অপশন বি 1920 চনত। 1920 চনৰ জানুৱাৰী মাহৰ 10 তাৰিখে এটোৰ গঠন কৰা হৈছিলে। 4 নম্বৰ প্ৰশ্ন সৰ্বমুঠ কিমান ৰাষ্ট্ৰই ৰাষ্ট্ৰসংঘৰ চন্দত স্বাক্ষৰ কৰিছিলে? আৰু অপশনবোৰৰ মাজত শুদ্ধ উত্তৰটো হ'ব অপশন বি 51খন 51। 5 নম্বৰ প্ৰশ্ন কোনখন দেশত IUCNৰ জন্ম হৈছিলে? আৰু অপশনবোৰৰ মাজত শুদ্ধ উত্তৰ অপশন বি ফ্ৰান্স। 6 নম্বৰ প্ৰশ্ন কুহিয়াৰৰ পৰা গুড় তৈয়াৰ কৰা কৌশল ভাৰতীয় সভ্যতা সংস্কৃতিলৈ আগবঢ়োৱা অৱদানসমূহৰ এবিধ অৱদান। অপশনবোৰৰ মাজত শুদ্ধ উত্তৰটো হ'ব অপশন এ অষ্ট্ৰিকসকলৰ। 7 নম্বৰ প্ৰশ্ন বৰ্তমান অসমত কাজিৰঙাকে ধৰি মুঠ ৰাষ্ট্ৰীয় উদ্যানৰ সংখ্যা হ'ল? আৰু যিখিনি অপশন আছে তাৰে ভিতৰত শুদ্ধ উত্তৰ অপশন সি 7খন। 8 নম্বৰ প্ৰশ্ন কোন চনত মাজুলী অসমৰ জিলা হিচাপে ঘোষণা কৰা হৈছিলে? আৰু অপশনবোৰৰ মাজত শুদ্ধ উত্তৰ অপশন সি 2016 চনত। 9 নম্বৰ প্ৰশ্ন তলৰ কোনটো অজীৱীয় সম্পদ? আৰু অপশনবোৰৰ মাজত শুদ্ধ উত্তৰ অপশন এ বায়ু। 10 নম্বৰ প্ৰশ্ন তলৰ কোনখন মহাসাগৰ পৃথিৱীৰ ভিতৰত ক্ষুদ্ৰতম? আৰু যিখিনি অপশন দিয়া আছে তাৰে ভিতৰত শুদ্ধ উত্তৰ অপশন সি উত্তৰ মহাসাগৰ। 11 নম্বৰ প্ৰশ্ন কাক সীমান্ত গান্ধী বুলি জনা হৈছিলে? আৰু অপশনবোৰৰ মাজত শুদ্ধ উত্তৰ অপশন ডি যিটো আছে হেতু খান আব্দুল গাফৰ খান। 12 নম্বৰ প্ৰশ্ন জালিয়ানৱালা বাগৰ হত্যাকাণ্ড কাৰ নিৰ্দেশত হৈছিলে? আৰু যিখিনি অপশন দিয়া আছে তাৰে ভিতৰত শুদ্ধ উত্তৰ অপশন এ জেনেৰেল ডায়াৰ। 13 নম্বৰ প্ৰশ্ন কংগ্ৰেছে কিমান চনত ব্যক্তিগত সত্যাগ্ৰহ আৰম্ভ কৰিছিলে? আৰু অপশনবোৰৰ মাজত শুদ্ধ উত্তৰ অপশন সি 1940 চনৰ অক্টোবৰ মাহত। 14 নম্বৰ প্ৰশ্ন মাজুমেলীয়া ৰজা বুলি কাক জনা যায়? আৰু যিখিনি অপশন দিয়া আছে তাৰে ভিতৰত শুদ্ধ উত্তৰ অপশন ডি নৰনাৰায়ণ সিংহ। 15 নম্বৰ প্ৰশ্ন ভাৰতীয় জাতীয় কংগ্ৰেছৰ 41তম অধিৱেশন ক'ত অনুষ্ঠিত হৈছিলে? আৰু যিখিনি অপশন দিয়া আছে তাৰে ভিতৰত শুদ্ধ উত্তৰ অপশন এ পাণ্ডু। ইয়াৰ আগৰ যিটো শিৱসাগৰ জিলাৰ কোৱেশ্চন আছিলে তাৰে যিটো 3 নম্বৰ প্ৰশ্ন আছিলে সেই প্ৰশ্নটো আমি ভুলকৈ বি নম্বৰ যিটো হয় সেইটো এনসাৰ কৰিছিলো 1857 চনৰ বিদ্ৰোহ, কিন্তু ইয়াৰ শুদ্ধ উত্তৰটো এ হ'ব ফুলগুৰি ধাবা। তোমালোকে যদি সেই প্ৰশ্ন কাকতখনৰ ভিডিঅ' চাইছা তেতিয়াহ'লে তোমালোকে এইটো শুধৰণি কৰি ল'বা। যিবিলাক ষ্টুডেণ্টে 3 নম্বৰটো ভুল হৈছে বুলি কমেণ্টছ কৰিছে সেইবিলাকক মই ধন্যবাদ দিব বিচাৰিছোঁ আৰু গোটেইকেইটা ষ্টুডেণ্টক আমি ক্ষমা বিচাৰিছোঁ যে আমাৰ এইটো ভুল হৈছিলে, এইটো আমি শুধৰাই দিছোঁ, তোমালোকে সেইটো চাই ল'বা এবাৰ। 16 নম্বৰ প্ৰশ্ন ভাৰত আৰু পাকিস্তানৰ সীমা হিচাপে ৰেড ক্লিফ ৰেখা কেতিয়া গ্ৰহণ কৰা হৈছিলে? আৰু যিখিনি অপশন দিয়া আছে তাৰে ভিতৰত শুদ্ধ উত্তৰ অপশন সি যিটো আছে সেইটো 17 আগষ্ট 1947 চনত। 17 নম্বৰ প্ৰশ্ন অসম ভাৰতৰ কোনটো অঞ্চলত অৱস্থিত? আৰু যিখিনি অপশন দিয়া আছে তাৰে ভিতৰত শুদ্ধ উত্তৰ অপশন এ উত্তৰ পূৰ্বাঞ্চল। মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে যদি বিভিন্ন জিলাৰ প্ৰশ্ন কাকত বিচাৰি আছা তেতিয়াহ'লে আমাৰ হোৱাটছএপ নম্বৰ 9678533896 এইটো নম্বৰত তোমালোকে যদি হোৱাটছএপ কৰা তেতিয়াহ'লে মই তোমালোকক বিভিন্ন জিলাৰ যি প্ৰশ্ন কাকত মোৰ লগত আছে সেইবিলাক তোমালোকৰ লগত শ্বেয়াৰ কৰিব পাৰিম। নেক্সট আমি 18 নম্বৰ প্ৰশ্নলৈ আহিছোঁ। আটাকামা আৰু পাটাগোনিয়া মৰুভূমি ক'ত আছে?
আৰু যিখিনি অপশ্যন দিয়া আছে তাৰে ভিতৰত শুদ্ধ উত্তৰ অপশ্যন ডি যিটো আছে সেইটো দক্ষিণ আমেৰিকাত। 19 নম্বৰ প্ৰশ্ন, অসমৰ উত্তৰত কোনখন বিদেশী ৰাষ্ট্ৰ আছে? ইয়াতে ভিতৰত নহ'ব, উত্তৰত হ'ব আৰু শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি ভূটান। 20 নম্বৰ প্ৰশ্ন, প্ৰথমগৰাকী ব্যক্তিগত সত্যাগ্ৰহী কোন আছিল? আৰু যিখিনি অপশ্যন দিয়া আছে তাৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি যিটো আছে সেইটো বিনোবা ভাবে। 21 নম্বৰ প্ৰশ্ন, ডেছ চনত মুফট মিলছ অসমলৈ আহিছিলে? আৰু যিখিনি অপশ্যন দিয়া আছে তাৰে ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি 1853 চনত। 22 নম্বৰ প্ৰশ্ন, ডেছ চনত টিকেট কৰ প্ৰৱৰ্তন কৰা হৈছিলে? আৰু যিখিনি অপশ্যন দিয়া আছে তাৰে ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি যিটো আছে সেইটো 1858 চনত। 23 নম্বৰ প্ৰশ্ন, নাৱাৰ্ড ডেছ চনত স্থাপন কৰা হৈছিলে? আৰু অপশ্যনবোৰৰ মাজত শুদ্ধ উত্তৰ অপশ্যন ডি যিটো আছে সেইটো 1982 চনত। 24 নম্বৰ প্ৰশ্ন, পৃথিৱীৰ দ্বিতীয় বৃহত্তম দেশ? আৰু যিখিনি অপশ্যন দিয়া আছে তাৰে ভিতৰত শুদ্ধ উত্তৰ অপশ্যন বি কানাডা। 25 নম্বৰ প্ৰশ্ন, অসমলৈ অষ্ট্ৰিক জনগোষ্ঠীৰ লোকসকল দেশৰ পৰা আহিছিলে? আৰু যিখিনি অপশ্যন দিয়া আছে তাৰে ভিতৰত শুদ্ধ উত্তৰ দক্ষিণ পূব এছিয়াৰ পৰা। 26 নম্বৰ প্ৰশ্ন, ইটালীৰ ৰাজধানী হ'ল? আৰু যিখিনি অপশ্যন দিয়া আছে তাৰে ভিতৰত শুদ্ধ উত্তৰ অপশ্যন এ যিটো আছে সেইটো ৰোম। 27 নম্বৰ প্ৰশ্ন, আফ্ৰিকা মহাদেশত ডেছখন দেশ আছে? আৰু যিখিনি অপশ্যন দিয়া আছে তাৰে ভিতৰত শুদ্ধ উত্তৰ অপশ্যন ডি 53 খন। 28 নম্বৰ প্ৰশ্ন, ইউৰোপ আৰু উত্তৰ আমেৰিকা মহাদেশৰ মাজত ডেছ মহাসাগৰ আছে? আৰু যিখিনি অপশ্যন দিয়া আছে তাৰে ভিতৰত শুদ্ধ উত্তৰ অপশ্যন চি এটলাণ্টিক মহাসাগৰ। 29 নম্বৰ প্ৰশ্ন, ডেছত চম্পাৰণ সত্যাগ্ৰহ আৰম্ভ হৈছিলে? আৰু অপশ্যনবোৰৰ মাজত শুদ্ধ উত্তৰ অপশ্যন চি 1917 চনত। 30 নম্বৰ প্ৰশ্ন, পুনে চুক্তি ডেছ চনত স্বাক্ষৰিত হৈছিলে? আৰু যিখিনি অপশ্যন দিয়া আছে তাৰে ভিতৰত শুদ্ধ উত্তৰ 1932 চনত। 31 নম্বৰ প্ৰশ্ন, ভাৰতৰ ৰাষ্ট্ৰীয় প্ৰতীকত থকা সত্যমেৱ জয়তে এই বাক্যশাৰী মূলতঃ ডেছ গ্ৰন্থৰ পৰা লোৱা হৈছে? আৰু যিখিনি অপশ্যন দিয়া আছে তাৰে ভিতৰত শুদ্ধ উত্তৰ অপশ্যন এ যিটো আছে সেইটো মুণ্ডক উপনিষদ। 32 নম্বৰ প্ৰশ্ন, সবচৰকুট ডেছ ৰাজ্যৰ পৰম্পৰাগত উৎসৱ? আৰু যিখিনি অপশ্যন দিয়া আছে তাৰে ভিতৰত শুদ্ধ উত্তৰ অপশ্যন চি মিজোৰামৰ। 33 নম্বৰ প্ৰশ্ন, পাথৰুঘাটৰ কৃষক বিদ্ৰোহ কেতিয়া হৈছিলে? আৰু অপশ্যনবোৰৰ মাজত শুদ্ধ উত্তৰ অপশ্যন চি 1894 চনত। 34 নম্বৰ প্ৰশ্ন, সত্যাগ্ৰহৰ কৌশল গান্ধীয়ে কোন দেশত পোনপ্ৰথমে প্ৰয়োগ কৰিছিলে? আৰু যিখিনি অপশ্যন দিয়া আছে তাৰে ভিতৰত শুদ্ধ উত্তৰ অপশ্যন এ চাউথ আফ্ৰিকা। 35 নম্বৰ প্ৰশ্ন, পৃথিৱীৰ বৃহত্তম মৰুভূমি কোনখন? আৰু যিখিনি অপশ্যন দিয়া আছে তাৰে ভিতৰত শুদ্ধ উত্তৰ অপশ্যন এ সাহাৰা মৰুভূমি। 36 নম্বৰ প্ৰশ্ন, চতুৰ্থক বৃত্তিৰ এটা উদাহৰণ দিয়া? আৰু যিখিনি অপশ্যন দিয়া আছে তাৰে ভিতৰত শুদ্ধ উত্তৰ অপশ্যন ডি বেংক। 37 নম্বৰ প্ৰশ্ন, বিশ্বৰ আটাইতকৈ গভীৰতম খাত কোনটো? অপশ্যন যিখিনি দিয়া আছে তাৰে ভিতৰত শুদ্ধ উত্তৰ অপশ্যন এ মেৰিয়ান খাত। 38 নম্বৰ প্ৰশ্ন, ইউৰোপ আৰু আফ্ৰিকা মহাদেশৰ মাজৰ সীমা কিহে নিৰ্ধাৰণ কৰে? আৰু যিখিনি অপশ্যন দিয়া আছে তাৰে ভিতৰত শুদ্ধ উত্তৰ ভূমধ্য সাগৰ অপশ্যন ডি যিটো আছে সেইটো মেডিটেৰিয়ান চি। 39 নম্বৰ প্ৰশ্ন, উত্তৰ পূব সীমান্ত ৰেল মণ্ডলৰ মুখ্য কাৰ্যালয় ক'ত? আৰু যিখিনি অপশ্যন দিয়া আছে তাৰে ভিতৰত শুদ্ধ উত্তৰ অপশ্যন বি মালিগাঁও। 40 নম্বৰ প্ৰশ্ন, সোণালী সূতা বুলি কাক কোৱা হয়? আৰু যিখিনি অপশ্যন দিয়া আছে তাৰে ভিতৰত শুদ্ধ উত্তৰ অপশ্যন চি মুগা। 41 নম্বৰ প্ৰশ্ন, উত্তৰ আমেৰিকা মহাদেশৰ প্ৰধান পৰ্বত শ্ৰেণীটোৰ নাম হ'ল? আৰু যিখিনি অপশ্যন দিয়া আছে তাৰে ভিতৰত শুদ্ধ উত্তৰ অপশ্যন এ ৰকি। 42 নম্বৰ প্ৰশ্ন, ডেছ হৰ্ণবিল উৎসৱ ধনেশ পক্ষীৰ নামত উৎসৰ্গিত? আৰু অপশ্যনবোৰৰ মাজত শুদ্ধ উত্তৰ অপশ্যন এ যিটো আছে সেইটো নাগালেণ্ড। 43 নম্বৰ প্ৰশ্ন, ডেছ গেছ গোলকীয় উত্তাপ বৃদ্ধিৰ বাবে দায়ী নহয়? আৰু যিখিনি অপশ্যন দিয়া আছে তাৰে ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি যিটো আছে সেইটো এচিটাইলিন। 44 নম্বৰ প্ৰশ্ন, ভাৰতৰ লোকপিয়ল ডেছ চনৰ তথ্য মতে ভাৰতৰ মুঠ জনসংখ্যাৰ প্ৰায়
2.6% লোক অসমত বাস কৰি আছে আৰু অপশ্যনবোৰৰ মাজত শুদ্ধ উত্তৰ অপশ্যন বি 2011 চনত 39 নম্বৰ প্ৰশ্ন পৃথিৱীৰ মুঠ মাটিকালি ডেশ নিযুত বৰ্গ কিলোমিটাৰ আৰু যিখিনি অপশ্যন দিয়া আছে তাৰে ভিতৰত শুদ্ধ উত্তৰ অপশ্যন বি 510 নেক্সট আমাৰ ডেসক্ৰিপটিভ টাইপ কোৱেশ্চন কেইটামান দিয়া আছে ডিয়াৰ ষ্টুডেন্টস তোমালোকে যদি আগৰ ভিডিঅ'বোৰ অনুকৰণ কৰিছা তেতিয়াহলে দেখা পাবা যে যোৰহাট জিলাৰ যি প্ৰশ্ন আছে এটো সবতকৈ এইবাৰৰ ইজি প্ৰশ্ন আছিল আশা কৰিছো এই ভিডিঅ'টোৱে তোমালোকক বহুত উপকৃত কৰিব যদি ভিডিঅ'টো ভাল পাইছা তেতিয়াহলে লাইক কৰিবা কমেন্টছ কৰিবা আৰু বন্ধুসকলৰ লগত শ্বেয়াৰ নিশ্চয় কৰিবা ধন্যবাদ